দেখিছোঁ তেওঁলোকৰ মিত্ৰতাটো আজি মই অলপ আগতে দেখিছোঁ মাত্ৰ 3টা দিছে কংগ্ৰেছে ল'ব জানে কংগ্ৰেছে দিব নাজানে তেওঁলোক সকলো ৰাজপুত্ৰ ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী তেওঁলোক ৰাজপুত্ৰ ৰাজকন্যা তেওঁলোকে এটা ইগত থাকে গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজপুত্ৰ তানজিল হুছেইন ডাঙৰীয়াৰ ৰাজপুত্ৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ৰাজপুত্ৰ আছিল সিদিনাখন জানো তানজিল হুছেইন ডাঙৰীয়া আহি পেলাই ইয়াতে চবকে কংগ্ৰেছৰ মানুহক ভাবুকি দি যোৱা নাই যে কোনেও টিকেট নিবিচাৰিব আমিয়ে চৰ্দাৰ গম পাইছে নাই গতিকে প্ৰথম কথা কি হৈছে কংগ্ৰেছেতো কাকো দিব নাজানে নহয় কংগ্ৰেছে কাকো নিম্নতম সন্মানকণো নিদিয়ে অখিল গগৈ লুৰিণজ্যোতি গগৈহঁতক পদে পদে অপমান কৰে গৌৰৱ গগৈ বিহালী উপনিৰ্বাচনত আগদিনাখনলৈকে বিৰোধী ঐক্যৰ কথা কৈ পেলাই ৰাতিপুৱা কংগ্ৰেছে নিজৰ বিজেপিৰ মানুহজন নি পেলাই টিকেট দি দিছে জয়ন্ত বৰা ডাঙৰীয়াক কংগ্ৰেছৰ টিকেটে লোৱা নাইকিয়া কংগ্ৰেছৰ কোনেও বোলে গমেই নাপালে ভূপেন বৰাই গম নাপালে তেতিয়ালৈকে গম পাইছে নাই গতিকে এই কংগ্ৰেছৰ যিটো অত্যন্ত অহংকাৰী চৰিত্ৰ এইটো কংগ্ৰেছৰ দিয়ে নাথাকে কিহৰ কাৰণে কংগ্ৰেছ পৰিয়ালবাদী ৰাজনৈতিক দল তেওঁলোকে এতিয়া ৰজাৰ আচৰণে কৰে ৰাহুল গান্ধীয়ে অসমৰ গামোচাখন লোৱা নাই ৰজাৰ আচৰণ তেওঁলোকে সেই মানে সামন্তযুগীয় যি অত্যাচাৰী ৰজা সেই সামন্তযুগীয় অত্যাচাৰী ৰজাৰ যিটো কেৰেক্টাৰ এই কেৰেক্টাৰ ৰাহুল গান্ধীৰ আছে প্ৰিয়ংকা গান্ধীৰ আছে গৌৰৱ গগৈৰ আছে আৰু তেওঁলোকৰ যি ৰাজনৈতিক অহংকাৰ এই ৰাজনৈতিক অহংকাৰত প্ৰতিটো সময়তে মোৰ বেয়া লাগে অখিল গগৈ লুৰিণ গগৈ ডাঙৰীয়াক তেওঁলোকক পদে পদে অপমান কৰে তেওঁলোকে এলায়েন্স ৰাজনীতি কৰা নাই নহয় আমাৰ এলায়েন্স হৈছে সন্মানৰ এলায়েন্স আমাৰ এলায়েন্স হৈছে পাৰস্পৰিক বুজাবুজিৰ এলায়েন্স কিন্তু তেওঁলোকৰ এলায়েন্সটো সন্মান আৰু পাৰস্পৰিক বুজাবুজি এলায়েন্স নহয় তেওঁলোকৰ এলায়েন্স ব্যক্তিগত এজেণ্ডাৰ এলায়েন্স তেওঁলোকৰ এলায়েন্স কেৱল ক্ষমতা দখলৰ এজেণ্ডাৰ এলায়েন্স আৰু তেওঁলোকৰ এলায়েন্স অন্য এটা পাৰ্টীয়ে অন্য এটা ভাগ বিশেষকৈ কংগ্ৰেছৰ যিটো বিগ ব্ৰাদাৰ এই বিগ ব্ৰাদাৰশ্বিপৰ মেণ্টেলিটিৰ এলায়েন্স